নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। মেট্ৰিক পৰীক্ষাত কেইবাটা গুৰুত্বপূৰ্ণ সাল সলনি এইবাৰ সেবাৰ। পৰীক্ষাৰ্থীয়ে মানি চলিব লাগিব কেইবাটা নতুন নিয়ম আৰু 4টাকৈ বিষয়ত থাকিব এইবাৰ OMR শীটৰ ব্যৱস্থা। বিজ্ঞান, গণিত, সমাজ বিজ্ঞান, ইংৰাজী বিষয়ত ব্যৱহাৰ হ'ব OMR শীট আৰু OMR শীটত থাকিব 1 নম্বৰৰ 45টাকৈ প্ৰশ্ন আৰু পৃথক বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব দীঘলীয়া প্ৰশ্নৰ উত্তৰ। এই মুহূৰ্তত জনাইছো যে 2024 বৰ্ষৰ পৰীক্ষাৰ কি নীতি নিয়ম অৱলম্বন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে। আৰু ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ। কলা আৰু নীলা ৰঙৰ বল পেনেৰে লিখিব লাগিব উত্তৰ বহীত আৰু 10 মিনিট পূৰ্বেই প্ৰৱেশ কৰিব লাগিব পৰীক্ষা কেন্দ্ৰত আৰু এডমিট কাৰ্ডতে লিখা থাকিব OMR শীট ব্যৱহাৰ কৰাৰ সবিশেষ। লগতে 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰ নিৰীক্ষণত থাকিব CCTV কেমেৰা আৰু বিহুৰ পূৰ্বে ফলাফল ঘোষণাৰ পৰিকল্পনা এইবাৰ সেবাৰ আৰু এইবাৰ অন্তিমবাৰলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। আমি খবৰটো সবিস্তাৰে জনাইছো। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। প্ৰধানমন্ত্ৰী সন্মান নিধিৰ ধন লাভ কৰা লাখ লাখ কৃষকলৈ ডাঙৰ খবৰ। 6,000 টকাৰ পৰা 9,000 টকালৈ বৃদ্ধি হ'ব পাৰে কৃষকৰ বিত্তীয় সাহায্য। এই মুহূৰ্তৰ খবৰ সমূহ দেশবাসীলৈ এটা ভাল খবৰ আহি পৰিছে। 2024 চনৰ অন্তৱৰ্তীকালীন বাজেটত বৃদ্ধি কৰিব পাৰে কৃষকৰ আঁচনিৰ ধন আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব বাজেট 2024 আৰু বাৰ্ষিক 6,000 টকাৰ পৰা প্ৰায় 9,000 টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা। আৰু এই আঁচনিৰ অধীনত লাভান্বিত 8 কোটিতকৈ অধিক হিতাধিকাৰী আৰু শীঘ্ৰেই কৃষকসকলৰ একাউণ্টত জমা হ'ব 16 নম্বৰ কিস্তিৰ ধন আৰু এই কাম নকৰিলে আপুনি নাপাব PM কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন। কি এই কাম আহক সবিশেষ জানি লওঁ। 16 নম্বৰ কিস্তিৰ ধন আপুনি পাবলৈ কি কৰিব লাগিব। শীঘ্ৰেই কৃষকসকলে কৰিব লাগিব eKYCৰ কাম। লগতে eKYCৰ কাম সম্পূৰ্ণ নকৰা কৃষকে লাভ নকৰিব কৃষক সন্মান নিধিৰ এই 16 নম্বৰ কিস্তিৰ ধন আৰু 31 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব eKYCৰ আপডেটৰ কাম আৰু ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত কৃষকৰ একাউণ্টত জমা হ'ব 16 নম্বৰ কিস্তিৰ ধন। সেভ কৰি লওক এটা নম্বৰ, এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে, টল ফ্ৰী নম্বৰ আৰু নম্বৰটো হৈছে 1800115526 নম্বৰ আৰু ফোন কৰিব পাৰে 011233811092 নম্বৰত আৰু ইয়াৰ লগতে কিদৰে আপডেট কৰিব eKYC সবিশেষ জনাই যাম। আৰু ইয়াৰ বাবে আপুনি প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু ইয়াৰ পিছত আপুনি মিত্ৰত ক্লিক কৰক আৰু অনলাইনত বায়োমেট্ৰিক প্ৰমাণীকৰণৰ বাবে আবেদন কৰিব লাগিব আৰু আপোনাৰ মূল নথিপত্ৰ তাতে দেখুৱাওক আৰু আপোনাৰ বায়োমেট্ৰিক প্ৰদান কৰক। ইয়াৰ পিছতে আপডেট হ'ব আপোনাৰ eKYC। অৰুণোদয় লাভ নকৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। নতুন পদ্ধতিৰে এইসকল মহিলাই পাব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। পঞ্চায়তৰ সভাপতি সভানেত্ৰীৰ দুৰ্নীতি শেষ কৰি চৰকাৰৰ বিশেষ পৰিকল্পনা। অৰুণোদয়ৰ ধন আৰু ৰেচন কাৰ্ডক লৈ এতিয়া আৰু কোনেও কৰিব নোৱাৰিব দুৰ্নীতি। ৰেচন কাৰ্ড পালেই লাভ কৰিব অৰুণোদয়ৰ ধন। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছো। অৰুণোদয় লাভ নকৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অৰুণোদয় লাভ নকৰা মহিলাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ নতুন পদ্ধতিৰে এইসকল মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন আৰু ইতিমধ্যে 42 লাখ মহিলাক বিতৰণ কৰি থকা হৈছে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন।
ৰাজ্যৰ লাখ লাখ বিধৱা মহিলালৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী বিধৱা মহিলাই লাভ কৰিব পেঞ্চন আৰু পেঞ্চন লাভৰ বাবে মহিলাসকলে কৰিব লাগিব আবেদন আৰু আবেদন কৰিলে লাভ কৰিব আপুনি বিধৱা পেঞ্চনৰ সুবিধা। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ যে বিধৱা মহিলালৈ এই ডাঙৰ সুবিধা আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বিধৱা পেঞ্চন লাভৰ বাবে কিদৰে কৰিব আবেদন আৰু 45ৰ পৰা 60 বছৰৰ ভিতৰত বিধৱা মহিলাসকলে কৰিব পাৰিব আবেদন আৰু BPL অথবা APL কাৰ্ড হোল্ডাৰসকলেও কৰিব পাৰিব আবেদন আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত আপুনি লাভ কৰিব এই পেঞ্চনৰ সুবিধা আৰু প্ৰতিমাহে 300 টকাকৈ সোমাব আপোনাৰ বহুমূলীয়া একাউণ্টত। আৰু আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানি লওঁ। পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিব লাগিব আবেদনকাৰীসকলৰ লগত আৰু লগতে বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ মোবাইল নম্বৰ আৰু বেংক একাউণ্টৰ সম্পূৰ্ণ তথ্য দাখিল কৰিব লাগিব আবেদনকাৰীয়ে আৰু স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰ জমা দিব লাগিব আবেদনকাৰীজনে। আৰু কিদৰে কৰিব আবেদন এয়াও জনাইছোঁ। ইণ্টাৰনেটত গৈ আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব আপোনাক আৰু তাৰ পিছতেই ক'লা চিয়াহীৰে সূক্ষ্মভাৱে পূৰণ কৰিব লাগিব প্ৰপত্ৰখন আৰু প্ৰপত্ৰৰ সৈতে যাৱতীয় নথিপত্ৰ জমা দিব লাগিব আপোনাক আৰু ব্লক অফিচ VCDC অথবা গাঁও পঞ্চায়তত আপুনি জমা দিব লাগিব। অৰ্থাৎ আপুনি এই প্ৰপত্ৰখন পূৰণ কৰি আপুনি জমা দিব পাৰিব আৰু তাৰ পিছতেই সকলো তথ্য শুদ্ধ হ'লে আপোনাৰ প্ৰপত্ৰ গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ পিছতে আপুনি লাভ কৰিব আপোনাৰ এই বহুমূলীয়া পেঞ্চন আৰু প্ৰতি মাহৰ 10 তাৰিখে পুৱাতে আপোনাৰ মোবাইললৈ আহিব ধন সোমোৱাৰ মেছেজ।